নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ এডুকেশ্যন নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 5 ক স্মৃতি আৰু বিস্মৃতি। এই ইউনিটটোৰ যিখন অনুশীলন, সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আহচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ ইউনিট কেইটাৰ যদি উত্তৰসমূহ চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 1, স্মৃতি কাক কয়? স্মৃতিৰ কেইটামান সংজ্ঞা আগবঢ়োৱা। উত্তৰটো হৈছে স্মৃতি হ'ল এক মানসিক প্ৰক্ৰিয়া। ই এনে এবিধ প্ৰক্ৰিয়া যাৰ সহায়েৰে মনত সঞ্চিত থকা অতীত অভিজ্ঞতা আৰু শিক্ষণ পুনঃস্মৰণ কৰিবলৈ আমি সক্ষম হওঁ। আমাৰ পঞ্চেন্দ্ৰিয়ৰ দ্বাৰা কোনো অভিজ্ঞতা লাভ কৰি সেই অভিজ্ঞতাক মনত সঞ্চিত কৰি সেই অভিজ্ঞতাৰ চাপ বা প্ৰতিৰূপসমূহ পুনৰ স্মৰণ কৰা কাৰ্যই হ'ল স্মৃতি। তলত স্মৃতিৰ কেইটামান সংজ্ঞা আগবঢ়োৱা হ'ল। উডৱৰ্থ আৰু মাৰ্কছৰ মতে পূৰ্বে শিকা কথা মনত পেলোৱাৰ মাজত স্মৃতি নিহিত হৈ থাকে। ৰাইবাৰ্ণৰ মতে অভিজ্ঞতা সঞ্চয়ৰ আৰু অভিজ্ঞতা লাভৰ কিছু সময় বিৰতিৰ পিছত সেইসমূহ চেতনালৈ ঘূৰাই আনিব পৰা যি ক্ষমতা, তাকে স্মৃতি বুলি কোৱা হয়। মনোবিদ মেকডুগেলৰ মতে স্মৃতি হৈছে অতি সীমিত বা সংকীৰ্ণ অৰ্থত স্মৃতি বা স্মৰণ ক্ৰিয়া হৈছে অতীতত লাভ কৰা অভিজ্ঞতাক অনুসৰি ঘটনাসমূহক মনত কল্পনা কৰা। দ্বিতীয় প্ৰশ্ন, স্মৃতিৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহৰ বিষয়ে লিখা। স্মৃতিৰ কেইটামান বৈশিষ্ট্য তলত উল্লেখ কৰা হৈছে। প্ৰথম পইণ্টটো হৈছে ইন্দ্ৰিয়গ্ৰাহ্য অভিজ্ঞতাৰ প্ৰয়োজন। স্মৃতি লাভৰ বাবে ইন্দ্ৰিয়ৰ প্ৰয়োগৰ সহায়েৰে শিক্ষণ অথবা অভিজ্ঞতা আয়ত্তকৰণ অতি প্ৰয়োজন। ইন্দ্ৰিয়গ্ৰাহ্যৰ অভিজ্ঞতাৰ অবিহনে স্মৃতি প্ৰক্ৰিয়া অসম্ভৱ। দ্বিতীয় বৈশিষ্ট্যটো হৈছে সংৰক্ষণ কাৰ্যৰ আৱশ্যকীয়তা। স্মৃতি লাভৰ বাবে সংৰক্ষণৰ প্ৰয়োজন। প্ৰত্যেক ব্যক্তিৰে মনত সংৰক্ষণৰ ক্ষমতা আছে। এই ক্ষমতা জন্মগত। তৃতীয়তে পুনঃস্মৰণৰ প্ৰয়োজন। পুনঃস্মৰণ হ'ল স্মৃতিৰ তৃতীয় স্তৰ। কোনো অভিজ্ঞতা লাভৰ পিছত সেই অভিজ্ঞতা মনত সঞ্চিত কৰি পুনঃস্মৰণ কৰা হয়। স্মৃতিৰ বাবে পুনঃস্মৰণ আৱশ্যকীয়। চতুৰ্থতে অচেতন মনৰ ভূমিকা। অতীত অভিজ্ঞতা পুনৰ উদ্দীপকৰ ক্ষেত্ৰত অচেতন মনে এক বিশেষ ভূমিকা পালন কৰা দেখা যায়। 5 নম্বৰ বৈশিষ্ট্যটো হ'ল পুনৰাবৃত্তিৰ প্ৰয়োজন। স্মৃতিৰ বাবে পুনৰাবৃত্তিৰ প্ৰয়োজন। কোনো অভিজ্ঞতা বা শিক্ষণ যদি মনত ৰাখিবলগীয়া হয়, তেতিয়া আমি তাক পুনৰাবৃত্তি কৰিব লাগিব। 6 নম্বৰ বৈশিষ্ট্যটো হ'ল সুস্থ মানসিক স্বাস্থ্যৰ আৱশ্যকতা। আমাৰ মানসিক অসুস্থ হয় যেতিয়া আমি কোনো এটা বিষয় বা অভিজ্ঞতা লাভ কৰিলেও বেছি সময় ধৰি ৰাখিব নোৱাৰোঁ। গতিকে স্মৃতি ৰক্ষাৰ বাবে মানসিক সুস্থতাৰ আৱশ্যক। প্ৰশ্ন নম্বৰ 3, স্মৃতি প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত পৰ্যায়সমূহ আলোচনা কৰা। স্মৃতি প্ৰক্ৰিয়াত সাধাৰণতে 4টা স্তৰ বা পৰ্যায় অন্তৰ্ভুক্ত হৈ থাকে। সেই 4টা স্তৰ তলত আলোচনা কৰা হ'ল। প্ৰথমটো হৈছে শিক্ষণ লাভ বা অভিজ্ঞতা আহৰণ। শিক্ষণ লাভ বা অভিজ্ঞতা আহৰণ হ'ল স্মৃতিৰ প্ৰথমটো স্তৰ। কোনো এটা বিষয় আমি মনত ৰখাৰ আগতে সেই বিষয়টো আমি জ্ঞান লাভ বা অভিজ্ঞতা লাভ কৰিব লাগিব। তাৰ পিছতহে স্মৃতি সম্ভৱ হ'ব। স্মৃতি পাবলৈ সংবেদন আৰু সংবোধনৰ জৰিয়তে অভিজ্ঞতা লাভ অতিশয় প্ৰয়োজন। দ্বিতীয় স্তৰটো হ'ল সংৰক্ষণ। স্মৃতি লাভৰ দ্বিতীয় স্তৰটো হ'ল সংৰক্ষণ। কিয়নো যিকোনো বিষয় শিকাৰ পিছত যদি মনত ধৰি ৰাখিবলৈ চেষ্টা কৰা নহয়, তেনেহ'লে সেই বিষয়টো সহজে পাহৰণিৰ গৰ্ভত লীন যাব। গতিকে মনৰ এই সংৰক্ষণ ক্ষমতা অবিহনে স্মৃতি লাভ সম্ভৱ নহয়। তৃতীয় স্তৰ হৈছে পুনঃস্মৰণ। স্মৃতি প্ৰক্ৰিয়াত জড়িত তৃতীয় পৰ্যায়টো হ'ল পুনঃস্মৰণ বা মনত পেলোৱা। এইটো পৰ্যায়ত মনত সংৰক্ষিত অতীত অভিজ্ঞতাক সচেতনতালৈ পুনৰুদ্ধাৰ কৰা হয়। অতীতত লাভ কৰা জ্ঞান অভিজ্ঞতাৰ পৰিৱৰ্তন নোহোৱাকৈ অৰ্থাৎ হুবহু পুনঃস্মৰণ কৰিবলৈ যত্ন কৰে। পুনঃস্মৰণ হ'ল অতীত অভিজ্ঞতাৰ কোনো পৰিৱৰ্তন নোহোৱাকৈ কৰা পুনৰুদ্ধাৰ কাৰ্য। 4 নম্বৰ স্তৰটো হৈছে প্ৰত্যাভিজ্ঞ। পূৰ্বৰ অভিজ্ঞতাক বৰ্তমানৰ লগত ৰিজাই স্মৃতি চিনাক্তকৰণ কৰা কাৰ্যই হ'ল প্ৰত্যাভিজ্ঞ। ইয়াৰ জৰিয়তে স্মৃতি লাভ কৰা তেনেই সহজ, কাৰণ এই ক্ষেত্ৰত সম্পূৰ্ণভাৱে মনৰ ওপৰত নিৰ্ভৰ কৰিব লগা নহয়। প্ৰত্যাভিজ্ঞৰ
উদাহৰণ আমি এনেদৰে দিব পাৰোঁ, বস্তুনিষ্ঠ পৰীক্ষাত প্ৰদত্ত উত্তৰসমূহৰ পৰা উত্তৰ বাছি ল'বৰ সময়ত ছাত্ৰ ছাত্ৰীয়ে ঘাইকৈ প্ৰত্যাভিজ্ঞাৰ প্ৰয়োগ কৰে। প্ৰশ্ন নম্বৰ 4, স্মৃতি ভাল আৰু বেয়া দুয়োবিধৰ হ'ব পাৰে নেকি? যুক্তিসহ উত্তৰ দিয়া। স্মৃতি ভাল আৰু বেয়া দুয়োবিধৰে হ'ব পাৰে। ভাল স্মৃতিৰ দৃষ্টিভংগীৰে যদি আমি চাবলৈ যাওঁ, তেতিয়া ভাল স্মৃতিৰ কিছুমান লক্ষণ দেখিবলৈ পাওঁ, যেনে দ্ৰুত শিক্ষা আহৰণৰ ক্ষমতা, কোনো এটা বিষয় বা অভিজ্ঞতা লাভৰ পিছত তাক দীৰ্ঘ সময়লৈ সংৰক্ষণৰ ক্ষমতা, সঠিক আৰু দ্ৰুতভাৱে তাক পুনৰ স্মৰণ কৰা, উত্তম প্ৰত্যাভিজ্ঞ আৰু কাৰ্যকৰিতা ইত্যাদি। এই গুণবোৰ যাৰ থাকে তেওঁকে আমি ভাল স্মৃতিৰ অধিকাৰী বুলি ক'ব পাৰোঁ। আনহাতে যিবোৰ ব্যক্তিয়ে দ্ৰুত শিক্ষা গ্ৰহণ কৰিব নোৱাৰে, শিক্ষণীয় বিষয় অধিক সময়লৈ সংৰক্ষণ কৰিব নোৱাৰে আৰু সঠিকভাৱে পুনৰ স্মৰণ কৰাত ব্যৰ্থ হয়, তেওঁৰ স্মৃতিক আমি বেয়া স্মৃতি বুলি ক'ব পাৰোঁ। কিন্তু উন্নত মনোবৈজ্ঞানিক নীতি প্ৰয়োগৰ দ্বাৰা বেয়া স্মৃতিক ভাল স্মৃতিলৈ উন্নীত কৰিব পাৰোঁ। এনেধৰণৰ কৌশলবোৰৰ ভিতৰত কেইটামান হ'ল আগ্ৰহ, অভিপ্ৰায়, ইচ্ছা, পুনৰাবৃত্তিৰ ছন্দৰ প্ৰয়োগ, জিৰণি ইত্যাদি। প্ৰশ্ন নম্বৰ 5, ভাল স্মৃতিৰ লক্ষণসমূহ বৰ্ণনা কৰা। ভাল স্মৃতিৰ লক্ষণসমূহ তলত দিয়া ধৰণৰ। প্ৰথমটো হৈছে দ্ৰুত আৰু সহজভাৱে শিক্ষা গ্ৰহণৰ ক্ষমতা। যি ব্যক্তিৰ স্মৃতিশক্তি ভাল, তেওঁ কম আয়াসতে বা কম পৰিশ্ৰমেৰে শিক্ষা বা অভিজ্ঞতা লাভ কৰিবলৈ সমৰ্থ হয়। আনহাতে যিসকল লোকৰ স্মৃতিশক্তি দুৰ্বল, তেওঁলোকক শিক্ষণ বা অভিজ্ঞতা লাভৰ হকে সময় আৰু অধিক পৰিশ্ৰমৰ প্ৰয়োজন হয়। দ্বিতীয়তে দীৰ্ঘ সংৰক্ষণ। ভাল স্মৃতিৰ লোকসকলে শিক্ষণ অভিজ্ঞতা বা বিষয়টো মনত বহু দিনলৈ সংৰক্ষণ কৰি ৰাখিব পাৰে। শিক্ষণ অভিজ্ঞতাসমূহ দীৰ্ঘ সময়ৰ বাবে মনত সঞ্চয় কৰি ৰাখিব পৰাটো ভাল স্মৃতিৰ বাবে অতি প্ৰয়োজনীয়। তৃতীয়তে শুদ্ধ আৰু দ্ৰুত পুনৰভিব্যক্তিকৰণ। শুদ্ধ আৰু দ্ৰুত পুনৰভিব্যক্তিকৰণ হ'ল ভাল স্মৃতিৰ এটা উল্লেখযোগ্য লক্ষণ। ভাল স্মৃতিৰ লোকে অতীতত লাভ কৰা অভিজ্ঞতা সহজে নাপাহৰে আৰু প্ৰয়োজন অনুসৰি শুদ্ধ আৰু খৰতকীয়াকৈ পুনৰ ব্যক্ত কৰিব পাৰে। 4 নম্বৰতে প্ৰয়োগ ক্ষমতাযুক্ত। ভাল স্মৃতিৰ লোকসকলে তেওঁলোকৰ প্ৰয়োজন অনুসৰি অতীতত লাভ কৰা কোনো বিষয় বা অভিজ্ঞতা সহজে পুনৰ স্মৰণ কৰিব পাৰে। স্মৃতি যদি প্ৰয়োজন মতে ব্যৱহাৰ কৰিব নোৱাৰি, তেতিয়া সি মূল্যহীন হৈ পৰে।